পৰ্বতজোৰাত অব্যাহত আছে বনজ সম্পদৰ লুণ্ঠনৰাজ। সংৰক্ষিত বনাঞ্চলত দিনে নিশাই অবাধে চলিছে বন ধ্বংসযজ্ঞ। বন সুৰক্ষা দিয়াত ব্যৰ্থ পৰ্বতজোৰা বন বিভাগ। পৰ্বতজোৰা অধীনস্থ ৰূপসী আৰু বাজবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ নিলগতে মূল্যৱান গছ কাটি তহিলং নিৰ্লিপ্ত ভূমিকাত পৰ্বতজোৰা বন বিভাগৰ বাজবাৰী বন সংমণ্ডল বিষয়া আৰু ৰূপসীৰ বনাঞ্চলিক বিষয়া। বনদস্যুৱে বনাঞ্চলৰ গছসমূহ কাটি বাহনত ভৰ্তি কৰি মটৰঝাৰ বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেৰে গৈছে। মূল্যৱান কুমলীয়া শাল চেগুন গছসমূহ বলেৰো বাহনেৰে যোগান ধৰা হয় ইটাভাটাৰ লগতে বহিৰাজ্য পশ্চিম বংগলৈ। পৰ্বতজোৰা ডিএফঅ অমিতাভ বসুমতাৰী আৰু বাজবাৰী বনাঞ্চলিক বিষয়া বিপ্লৱজিৎ ব্ৰহ্ম ব্যৰ্থ হৈছে বন সুৰক্ষা দিয়াত। উল্লেখযোগ্য যে এটা চক্ৰই পৰ্বতজোৰা বাজবাৰী বনাঞ্চলৰ পৰা নিতৌ শ শ ডাম্পাৰেৰে মাটি কঢ়িয়াই ধুবুৰী তথা কোকৰাঝাৰ জিলাৰ বিভিন্ন নিৰ্মাণ কাৰ্যত যোগান ধৰিছে। এই ডাম্পাৰসমূহ নিৰ্মাণস্থলীলৈ যোৱাৰ মূল পথেৰি গাঁৱলীয়া ৰাস্তাৰে চলাচল কৰি আহিছে। ফলত ক্ষোভিত হৈ পৰিছে গাঁৱৰ ৰাইজ। অতি সোনকালে ডাম্পাৰৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰশাসনক আহ্বান জনাইছে গাঁৱৰ একাংশ মহিলাই। পৰ্বতজোৰাৰ যি ধৰণে বন বিভাগ একেলগে হৈ বেপাৰীবিলাকৰ লগত একলগ হৈ যি ধৰণে বন কাটি কিনে শেষ কৰি আছে, দিনে নিশাই গাড়ীবোৰ সোমাই কিনে একেবাৰে বাগানবিলাক প্ৰাকৃতিৰ যিটো সৌন্দৰ্য বিনষ্ট কৰি আছে। এইটো কাৰণত আমি সুপাৰীঘাট বাজবাৰী ৰেঞ্জৰ লগত বহি কিনে বহুত কমপ্লেইন দিছিলোঁ এটা সময়ত, কিন্তু কোনো পধ্যেই থমকি নৰয়। কিন্তু আকৌ বেছি হৈ আছে। ঘটনা হ'ল ইয়াৰ লগত চিণ্ডিকেটত নিশ্চয় পৰিণত আছে। চিণ্ডিকেটত পৰিণত নহ'লেতো এনেকৈ গাছবিলাক মাটিতো ৰঙা মাটি ইমান ডাম্পাৰে যাই আছে, পাহাৰবিলাক ধ্বংস কৰি আছে, প্ৰাকৃতিক সৌন্দৰ্য বিনষ্ট কৰি আছে। এই ক্ষেত্ৰত আমি পৰ্বতজোৰা আমচুৱে দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে বন্ধ হ'ব লাগে। যদি বন্ধ নহয় আমি ইয়াতকৈ ভয়াৱহ কিবা ব্যৱস্থা ল'বলৈ সাজু আছোঁ। প্ৰথম খণ্ড গাঁও আমাৰ অসুবিধা হৈছে জাম্পাৰৰ অসুবিধা। আমাৰ জাম্পাৰ ৩-৪ দিনৰ পৰা বন্ধ কৰি আছোঁ, কিন্তু বন্ধ নহয়। গাত জোৰ দেখাই যোৱা কৰি আছে। এই পাহাৰৰ পৰা মাটিবিলাক লৈ যায়, ৰঙা মাটি লৈ যায় পাহাৰৰ পৰা। ক'ৰবাত দিয়ে আৰু অনেক দূৰ দিয়ে আছে। তো এতিয়া ৫০-৬০খন জাম্পাৰ চলে। ৰাতিপুৱা ৫টাৰ পৰা ৮টালৈকে, ৮:৩০-৯টালৈকে চলে। সন্ধিয়ালৈকে চলে। ঘৰত থাকিব নোৱাৰোঁ। ল'ৰা এই ৰুটতে চলে। ঘৰত থাকিব নোৱাৰোঁ, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, ঘৰ ফাটি যাব লাগিছে আমাৰ। তাৰপিছত আমাক এতিয়া জাম্পাৰ বন্ধ কৰিব লাগে। ফৰেষ্টৰ লগত যোগাযোগ কৰিছোঁ, কিন্তু ফৰেষ্টাৰ নাহে, ফোন কৰিলে ৰিচিভ নকৰে। এইখিনি আমাৰ এতিয়া আমাক জাম্পাৰ বন্ধ কৰিব লাগে। আমাৰ ফৰেষ্টৰ ইহঁতে মেনেজ কৰিছে। যিহঁত মাটি কাটি আছে যিসকলে অলপ কথা, আমাৰ লগত নহয় না। নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।